হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকৰ লগত আকৌ আলোচনা কৰিবলৈ লৈছোঁ সাঁচি গছৰ বিষয়ে। অসমৰ প্ৰায়বিলাক জেগাতেই সাঁচি গছ আছে। হয়তো আপোনাৰ বাৰীতো এই সাঁচি গছ আছে। সাঁচি গছৰ খেতি আমি এটা কাৰণে কৰিবলৈ আগ্ৰহ কৰোঁ, সেইটো হৈছে আমি এটা আৰ্থিক সকাহ পাওঁ। সাঁচি গছৰ পৰা আমি এটা আৰ্থিক সকাহ পাওঁ, কিন্তু সাঁচি গছৰ বিষয়ে আমাৰ একোৱেই জ্ঞাত নহয়। সাঁচি গছৰ পৰা কি কৰে, সাঁচি গছ ক'ত বিক্ৰী হয়, বা সাঁচি গছৰ এখন বজাৰত আমি প্ৰৱেশ কৰিব নোৱাৰোঁ। কিন্তু আমি তুলনামূলকভাৱে অন্য এজোপা গছ, ধৰক আপোনাৰ ঘৰত যদি এজোপা চোম গছ আছে, বা এজোপা বাঘনলা গছ আছে, বা এজোপা কঠলুৱা গছ আছে, এই গছবিলাকৰ যিটো কোৱালিটি বেলেগ বেলেগ। চোম গছজোপা একেবাৰেই অদৰকাৰী, মাত্ৰ পলুৱে পাত খায়। কঠলুৱা গছজোপা A ক্লাছৰ হয়, কিন্তু তাৰ বাহন ক্ষমতাটো মন্থৰ। এজোপা কঠলুৱা গছত হয়তো আমি 4,000, 5,000 বা 10,000 টকা পাওঁ, কিন্তু সেই গছজোপা মিচিয়ৰ হ'বলৈ 40-50 বছৰ লাগি যায়। কিন্তু এজোপা সাঁচি গছ যদি আমি ৰুওঁ, সেই সাঁচি গছজোপা আমি 5 বছৰৰ ভিতৰৰ পৰা, 5 বছৰৰ পৰা আমি কেতিয়া বিকিম কোনো নিশ্চয়তা নাই, কিন্তু আমি 5 বছৰৰ পিছতো সেই গছডাল বিকিব পাৰোঁ। 5 বছৰৰ পিছত বিকিলে আমি সেই গছডালত হয়তো 2,000, 4,000, 5,000 এনেকুৱা ধৰণৰ আমি দাম এটা পাওঁ। কিন্তু আমি গম পাওঁ যে যতীনৰ বাৰীৰ গছজোপা 3 লাখ টকাত বিকিলে, তিতাই বাৰীৰ গছজোপাত 5 লাখ টকা দিছে। গতিকে আমাৰ ধাৰণা আহি গ'ল যে এজোপা সাঁচি গছত 5 লাখ টকা বা 6 লাখ টকা পায়। গতিকে আমি সাঁচি গছৰ বিষয়ে, সাঁচি গছৰ প্ৰতি আগ্ৰহান্বিত হ'লোঁ। হেল্ল' বন্ধু, এতিয়া কথা হ'ল, আপুনি 5 লাখ টকা পাবনে নেপায়? মই 5 লাখ টকা পাম নে নেপাম? এই 5 লাখ টকা পোৱা বা নোপোৱাৰ কথাটো নিৰ্ভৰ কৰে সাঁচি খেতিয়কজনৰ ওপৰত, তেওঁৰ আৰ্থিক অৱস্থাটোৰ ওপৰত। যদি এজন মানুহে 10ডাল বা 20ডাল সাঁচি গছ তেওঁৰ বাৰীত হৈছিল, তেওঁ কি কৰিলে, গছকেইটা ডাঙৰ হোৱাৰ লগে লগে বেপাৰীক দেখুৱাবলৈ আৰম্ভ কৰিলে, আৰু বেপাৰীয়ে সেই গছকেইডাল মেচিয়ৰ নহওঁতেই, মাত্ৰ আৰম্ভ হৈছিলহে মাল ধৰাৰ, সেই সময়তেই কাটি লৈ গুচি যায়। আপুনি যদি লক্ষ্য কৰে, যিমানবিলাক মটৰচাইকেলত গছ নি থাকে, সেই গছবিলাক মেচিয়ৰ নহয়। আপুনি কেতিয়াবা 5 ফুট গোলাই এডাল সাঁচি গছ মটৰচাইকেলত নিয়া নেদেখে, কাৰণ 5 ফুট গোলাই বা 7 ফুট গোলাই গছ আপোনাৰ মোৰ বাৰীত নাই। এজোপা গছ ফুল মেচিয়ৰ হ'বলৈ আমি নিদিম। হেল্ল' বন্ধু, ঠিকেই শুনিছে। 5 লাখ বা 8 লাখ পাবলৈ হ'লে এজোপা গছ মেচিয়ৰ হ'ব লাগে। যেনেকৈ এজোপা কলগছ দিল মেলি কল লাগি বুঢ়া হৈ তাৰ কালাৰ চেঞ্জ হ'ব, তাৰপিছতে সি পকিব। যদি লগা লগে লগে আপুনি গছডালৰ পৰা কল থোকা কাটি দিয়ে, জাহাজী কলেই হওক, মালভোগ কলেই হওক, মাত্ৰ লাগিছিলহে, আপুনি কি কৰিলে,
কলথোকা কাটি দিলে, তেতিয়া আপুনি কেতিয়াও সেই থোকা কল খাব নোৱাৰে। সেই থোকা কল বজাৰলৈ লৈ গ'লে বিক্ৰী নহয়। আজি আমাৰো অৱস্থাটো সেয়াই হৈছে। আমি যেনেকৈ কুমলীয়া কল থোকা বজাৰলৈ লৈ গ'লে বিক্ৰী নহয় বা কোনোবাই দানাত দিবলৈহে নিয়ে, ঠিক তেনেকৈ আমাৰ সাঁচি গছবিলাকৰ অৱস্থাও সেইটোৱে হৈছে যে সাঁচি গছবিলাক কাটিব হোৱাই নাই, বিকিব হোৱাই নাই, মাল মাত্ৰ থুটিয়াইছিলেহে, মানে স্পট পৰিছিলহে, তেনেকুৱাতে আমি বিক্ৰী কৰি দিছোঁ। তেতিয়া আমি লাখ টকা নাপাওঁ। যদি আমাক লাখ টকা লাগে, সাঁচি গছৰ পৰা আমাক লাখ টকা লাগে, তেতিয়াহ'লে আমি সেই গছডাল নজৰত ৰাখিব লাগিব, আপুনি অভিজ্ঞ হ'ব লাগিব, আপুনি সাঁচি গছক শ্ৰদ্ধা ভক্তি কৰিব লাগিব, আপুনি সাঁচি গছজোপাক সাৰ জাবৰ সময়মতে দিব লাগিব, পৰিচৰ্যা কৰিব লাগিব, গুৰিত পানী জমা হৈছে নেকি চাব লাগিব, উঁই পৰুৱা পোক বা কিবা ৰঙা পৰুৱা লাগিছে নেকি চাব লাগিব, গছডালত মেজাৰালি লাগিছে নেকি চাব লাগিব। প্ৰয়োজন হ'লে আপুনি আপোনাৰ সাঁচি বাৰীখনত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগিব, বা যদি ফাংগাছ লগা নাই তেতিয়া ফাংগাছ লগাৰ ব্যৱস্থা কৰি দিব লাগিব। অৰ্থাৎ পোক ধৰিলেই যে সাঁচি গছত মাল হ'ব তেনে নহয়, পোক নধৰিলেই যে সাঁচি গছজোপাত মাল নহ'ব তেনে কথাও নাই। হেল্ল' বন্ধু, আৰু বেছি মই দীঘলীয়া নকৰোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে আপোনালোকৰ বাৰীত থকা গছপুলিকেইটাই সঁচাকৈ লাখটকীয়া গছপুলি হয়, মাত্ৰ আপুনি বুবুৰ ৰাজহাঁহৰ দৰে পেট ফালি কণীকেইটা উলিয়াবলৈ গ'লে আপুনি সমূলঞ্চে লোকচান হ'ব কৰিব। গতিকে আপুনি অপেক্ষা কৰক, আপোনাৰ গছডালেই ভাল সাঁচি বুলি ধৰি লওক। কাৰণ মই আগতেই কৈছোঁ যে 17টা প্ৰজাতি আছে, সাঁচি গছৰ 17টা প্ৰজাতি আছে। আমাৰ ইয়াত সাধাৰণতে পোৱা প্ৰজাতিকেইটা হৈছে মিঠা সাঁচি, ভোলা সাঁচি, নেওৰা বেটিয়া সাঁচি আৰু অমিতা পিঠিয়া সাঁচি। এই সাঁচিকেইটাই উপলব্ধ হয়। যিডাল মিঠা সাঁচি আপুনি দেখোঁতেই চিনি পাব, গছডালৰ ৰংটো সেউজীয়া হ'ব, পাতবিলাক দীঘলীয়া হ'ব, লহপহকৈ বাঢ়ি যাব, ওখ হ'ব, সেইজোপাই হ'ল মিঠা সাঁচি বা তেলি সাঁচি। তেলি সাঁচি বুলি এইকাৰণেই কৈছে যে সঁচাকেই পুলিটো তেলীয়া দেখিবলৈ। আৰু ভোলা সাঁচি হ'ল থুলন্ত, চাপৰ হয়, সাধাৰণতে চাপৰ হয়, গুটি প্ৰচুৰ লাগে, উভৈনদী হৈ গছজোপাত পাত থাকে, সেই পাতবিলাক বহল বহল, সিবিলাক সাঁচিতকৈ বহল, আৰু স্কিনটো মিঠা সাঁচিতকৈ পৃথক হয়। নেওৰা পেটীয়া সাঁচিটো হ'ল গছজোপাত খলা বমা থাকিব, গোটেই গছডালতে খলা বমা থাকিব, গছডালত মাল ধৰে, কিন্তু গছজোপাত মাল ধৰিলেও তাৰ কালাৰটো ভাল নহয়। গছজোপাৰ ভিতৰৰ কালাৰটোৰ কথা কৈছোঁ, কালাৰটো হ'ব লাগে কিচকিচকৈ ক'লা। যদি মুগা হয় তেতিয়া দামটো কম হয়। নেওৰা পেটীয়া সাঁচিত বা ভোলা সাঁচিত ৰংটো ক'লা নহয়, গোলাপী হয়। তাৰ পাছতে আহিলে আপোনাৰ অমিতা পেটীয়া সাঁচি বা অমিতা পিঠিয়া সাঁচি। তাৰ পিঠিখন চকলা চকল, ফাটা ফাটা, ৰুগ্ন, তাৰ ছালখন ৰুগ্ন, মানে পিচ পিচ হৈ থাকে ছালখন, খহটা। সেইজোপা গছতো মাল নধৰা নহয়,
মাল ধৰে, কিন্তু গুৰি অংশতেই মাল ধৰে, ওপৰ অংশত মাল সাধাৰণতে নধৰে। আৰু সেইটো সাধাৰণতে হয় বাগানত থকা গছবিলাকত। হেল্ল' বন্ধু, মোৰ ভিডিঅ'টোত ক্লিক কৰাৰ কাৰণে আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি মোৰ ভিডিঅ'বিলাক চাই থাকক। মই আপোনালোকক মোৰ উপলব্ধ জ্ঞানেৰে সাঁচি গছৰ বিষয়ে যিমানখিনি সম্ভৱ হয় ক'বলৈ যত্ন কৰিম। এজোপা হ'লেও সাঁচি গছ আপুনি লাখ টকাত বিকিবলৈ সক্ষম হ'ব নিশ্চিত। আজিলৈ আহোঁ, ধন্যবাদ।